হেল্ল' বন্ধুসকল। আগৰ ভিডিঅ'খনত আমি শিকিছিলো যে কেনেকে আমাৰ ৱৰ্কবুক আৰু ৱৰ্কশ্বিটৰ মাজত পাৰ্থক্য কি। আমি ভালকে গম পাইছো যে ৱৰ্কশ্বিট কি আৰু ৱৰ্কবুক কি। আজিৰ ভিডিঅ'খনত আমি জানিম যে যিটো শ্বিট আমি ওলাও, এই শ্বিটৰ ভিতৰত আমাক কলম আৰু চেল, কলম এণ্ড চেল আজিৰ ভিডিঅ'খনত আমি ভালকে বুজিবলৈ চেষ্টা কৰিম যে কোনটো কোনটো চেল আৰু কোনটো কলম। আহক আমি চাওঁ আজি ভিডিঅ'খনটো। প্ৰথমতে আমি এনেকে ৱৰ্কবুক এটা ওলাই লওঁ। ৱৰ্কবুক অপেন কৰিলো। ৱৰ্কবুক অপেন কৰাৰ পিছত আমি ইয়াতে দেখা পাই আছো যে যিটো শ্বিট আমি ওলাইছো, এই শ্বিটখনত এৰ পৰা ABCDEFG এনেকে যে আছে, এইবিলাকক কোৱা হয় কলম। অৰ্থাৎ মই ইয়াতে এটা ফাইল ইনচাৰ্ট কৰি লওঁ প্ৰথমতে। তো এটা ফাইল ইনচাৰ্ট কৰিবৰ কাৰণে প্ৰথমতে আমি ইয়াতে যাম ডিভাইচত। এটা যে এটা ফাইল আমি ওপেন কৰি লওঁ, ফাইলটো দেখালে অলপ ভালকে বুজি পাব আপোনালোকে। এইটো ফাইল, এই ফাইলটো আমি অলপ সৰু কৰি লওঁ। চাওক, এই ফাইলটোত আছে 15 কলম ইনটু 7 অৰ্থাৎ এইবিলাকক কোৱা হয় কলম। আমি ইয়াতে যেনেকুৱা দেখা পাইছো ABCDEFG, এইবিলাকক কোৱা হয় কলম। এইটো হৈছে কলম, এইটো এটা কলম, এইটো এটা কলম। আৰু এইবিলাক হৈছে যেনেকে ৰেড কালাৰৰ যিটো বেণ্ড আছে এইটো কোৱা হয় আমি এনেকে ইয়াতে আমাক কিন্তু এইবিলাক 1 2 3 4 5 6 7 এইবিলাক আৰু য'ত এই কলম আৰু য'ত কাটাকাটি কৰে, চাপোজ ইয়াতে যদি আমি এইটো এইটো কি কলম, বি কলম, আৰু এইটো 7 বি কলম আৰু 7 য'ত কাটে এইটো কোৱা হয় চেল। অৰ্থাৎ এইটো চেল, কি চেলৰ নাম এইটো B7। চিমিলাৰলি আমি ইয়াত পিকচাৰত দেখুওৱা ধৰণে যেতিয়া আমি এই কলমটো আৰু এইটো এটা যেতিয়া কলম আৰু কাটাকাটি কৰে এইটো হৈছে চেল। ইয়াতে আমি ব্লু কালাৰৰ যিবিলাক দেখা পাইছো এইটো চেল। অৰ্থাৎ ইয়াতে যিটো কলম আছে এই কলমটো তাৰ তলৰ যিটো আছে, টো কাটিছে আৰু ইয়াতে এটা চেল হৈছে, এইটো কোৱা হয় চেল। তো আমি আজি আৰু কলম কেনেকে এটা চেল ক্ৰিয়েট কৰে আমি গম পালো। তাৰপিছত আৰু এটা বস্তু আমি আলোচনা কৰি যাওঁ। ইয়াতে যেনেকুৱা দেখা পাই আছো যে যিমান কেইটা ইয়াতে কলম দেখা পাইছো, তো কলম বিলাক একচুৱেলি য'ত লিখা হয় AB, এৰ পৰা জেডলৈকে হয়, এৰ পৰা জেডৰ পিছত কিন্তু এ আহে, আকৌ এৰ পৰা যেতিয়া AZ শেষ হয়, AZ শেষ হোৱাৰ পিছত কিন্তু আকৌ আমাৰ আহে BA। এনেকে এটা চিৰিজ ৱাইজ আমি কলমবিলাক লিখা দেখা পাওঁ। সিমিলাৰলি যদি আমি লাষ্ট আমাৰ যিটো কলম আছে, লাষ্ট কলমটো চাবৰ কাৰণে আমি কন্ট্ৰল প্লাছ ৰাইট আৰু ক্লিক প্ৰেছ কৰিলে ইয়াতে দেখা পাম XFD। অৰ্থাৎ লাষ্ট যিটো কলম আছে সেই কলমটোৰ নাম আছিলে XFD। এনেকে আমি লাষ্ট কলম যদি এনেকে কোৱেশ্যনত আহে, চাপোজ কেতিয়াবা আমাৰ কেতিয়াবা যদি কোনোবাই ইণ্টাৰভিউ দিব যায়, তেতিয়াহ'লে কিন্তু ইণ্টাৰভিউটো দিব পাৰে যে আমাৰ যিটো ডিফল্ট শ্বিট থাকে, এটা শ্বিটৰ লাষ্ট যিটো কলম আছে সেই কলম নেমটো কি, নাইবা যিটো আমাৰ থাকে লাষ্ট টো কিমান নাম্বাৰ, এইটো চাবৰ কাৰণে আমি চিমিলাৰলি লাষ্ট টো কিমান নাম্বাৰ এইটো চাবৰ কাৰণে কন্ট্ৰল প্লাছ ডাউন এৰো কি প্ৰেছ কৰিম, ইয়াতে আমি দেখা পাম লাষ্ট কলম নাম্বাৰ। এনেকে আমি যদি মনত ৰাখো তেতিয়াহ'লে আমাৰ সুবিধা হ'ব যে যদি কোনো ইণ্টাৰভিউত আমি ক'ব পাৰিম। কাৰণ কি, যদি ডাটা এন্ট্ৰি জব হওক বা কোনো এক্সেল ৰিলেটেড যদি কোনো জব হয়, অবভিয়াছলি কিন্তু এইটো সুধিব পাৰে যে লাষ্ট কলম বা লাষ্ট চেল, লাষ্ট যিটো আছে এইটোৰ নাম কি। আজি আমি গম পালো বা যে কলম কাক কোৱা হয় আৰু কাক কোৱা হয় এইখন পিকচাৰৰ জৰিয়তে। ইয়াতে যিটো 15 কলম ইনটু 7 অৰ্থাৎ যদি হিচাপ কৰো, ইয়াতে কলম কেইটা আছে আৰু কেইটা আছে ইয়াতে আমি গম পাওঁ। তো 7 ইয়াতে কলম আছে 1 2 3 4 5 1 2 3 4 5 6। ইয়াতে একচুৱেলি এই ডাটাখিনি অলপ ভুল আছে। ইয়াতে আমি যদি যিখিনি পিকচাৰত দেখা পাইছো এইখিনি কিন্তু কলম কেইটা আছে 1 2 3 4 5 6, 6টা কলম আছে। আৰু ইফালে যদি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আছে। তো এইটো আমাৰ অলপ ইয়াতে মিষ্টেক আছে। চ' ইয়াতে আমি এইটো চাব লাগিব যে আমাৰ মিষ্টেক হৈ আছে। আমাৰ ইয়াতে কলম হৈছে 15টা, চৰি হৈছে 15টা, বাট কলম হৈছে ইয়াতে 6টা। ওকে, 1 কলম 2 কলম 3 কলম 5 3 7 6, তো 6 কলম ইনটু 20 ইয়াতে অলপ ভুল আছে, এই ভুলটো আপোনালোকে নধৰিব। ইয়াতে ভালকে হিচাপ কৰি চাই ল'ব যে আমাৰ কেইটা আছে, কলম কেইটা আছে। চিমিলাৰলি যদি আমি ইয়াতে
চিনাকি আমি ৰ আৰু কলম বুজি পালো। তো থেংক ইউ। আজি ভিডিঅ'খন ইমানতে হ'ব। আমি নেক্সট ক্লাছত আকৌ আমি আলোচনা কৰিম যে কেনেকে আমি শিকিম কেনেকে এটা ফাইলক ছেভ কৰিব পাৰি, কেনেকে ফাইল এটা নতুনকৈ ক্ৰিয়েট কৰিব পাৰি, আৰু কেনেকে ফাইল এটা আমি আকৌ অপেন কৰিব পাৰো। তেতিয়ালৈকে have a nice day. বাই বাই।